আজি নাকৰ এটি তিনিজনীয়া উচ্চপদস্থ দলে 1945 চনত স্থাপন হোৱা নতুন অসমৰ বহু উত্থান পতনৰ জিয়া সাক্ষী উত্তৰ অসমৰ নালন্দা স্বৰূপ ঐতিহাসিক দৰং মহাবিদ্যালয় পৰিদৰ্শন কৰে। প্ৰথমে এই দলটিকে দৰং মহাবিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে অসমীয়া পৰম্পৰাগত প্ৰথাৰে গামোচা আৰু ফুলৰ তোৰাৰে আদৰণি জনোৱা হয়। আজি নেশ্যনেল এক্ৰিডিটেশ্যন এণ্ড এছেছমেণ্ট কাউন্সিলৰ দলটিক আদৰাৰ বাবে দৰং মহাবিদ্যালয় চৌহদ আকৰ্ষণীয়ভাৱে সজাই তোলা হয়। প্ৰথমে ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰত্যয়ন আৰু মূল্যায়ন সমিতি ডক্টৰ RC গুহা, ডক্টৰ শশীকান্ত দাস, ডক্টৰ ফাতেমাই দৰং মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ খগেশ্বৰ বৰকাকতিৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী আৰু অভিভাৱক সকলোৰে লগত মত বিনিময় কৰে আৰু ৭৯ বছৰীয়া এই প্ৰসিদ্ধ মহাবিদ্যালয়ৰ ভৱিষ্যতৰ কাৰ্যপন্থা কি হ'ব তাৰ বিষয়েও অভিজ্ঞসকলে বিস্তৃতভাৱে ব্যাখ্যা কৰি নিজৰ মতামত দিয়ে। 1945ত স্থাপিত হৈছিল। তাৰ পাছত আজিলৈকে তাৰ ৭৯ বছৰ বয়স হ'ল। এইখিনি বয়সত কলেজখনৰ উন্নতি ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈছে। 2005 চনত প্ৰথম নাকৰ ভিজিট হৈছিল আৰু তেতিয়া মই আছিলোঁ প্ৰথম কোঅৰ্ডিনেটৰ সমন্বয়ক। তেতিয়া যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে মানে পৰিকাঠামো আছিলে তাৰ তুলনাত আজি বহুত বেছি সুন্দৰ হৈছে, বহুত কনষ্ট্ৰাকশ্যন চলিছে, ডিপাৰ্টমেণ্টৰ সংখ্যাও বাঢ়িল, ষ্টুডেণ্টৰ সংখ্যাটো বহুত বাঢ়ি গ'ল। আৰু নতুন ৰেহৰূপ কি হ'ব তাৰ বিষয়েও নাকৰ দলটিক অৱগত কৰে। সন্ধিয়া দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নাকৰ দলটিৰ সন্মানাৰ্থে এক সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে। দেখাবৰ কাৰণে আমি 7 ভনী অৰ্কেষ্ট্ৰা গ্ৰুপো ওলাইছে, চ' তাতে নাচিম আৰু সত্ৰীয়া।